নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আগন্তুক মেইনছৰ প্ৰতি লক্ষ্য ৰাখি আৰু যিসকলে অহা বছৰ পৰীক্ষাত বহিব তেওঁলোকৰ সুবিধা হোৱাকৈ এতিয়াৰ পৰাই একেবাৰে আৰম্ভণিৰ পৰা মই ইথিক্সৰ বিষয়বস্তুখিনি আৰম্ভ কৰিবলৈ লৈছো। মই ইতিমধ্যে কৈছোৱে যে মেইনছৰ ৰেংকিঙৰ ক্ষেত্ৰত ইথিক্সৰ পেপাৰখনে যথেষ্ট সহায় কৰে আৰু যিসকলে প্ৰিলিমিনাৰী পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকে কেৱল মাত্ৰ প্ৰিলিমিনাৰী পৰীক্ষাৰ কথা নাভাবি এতিয়াৰ পৰা এচি হওক, ইথিক্স হওক আৰু আছামৰ যিখন পেপাৰ হয় তাৰ বিষয়ে পঢ়ি যোৱাটো খুবেই জৰুৰী হয়। গতিকে মই একেবাৰে বিগিনাৰ্ছৰ সুবিধা হোৱাকৈ যে ভিডিঅ'টো ইথিক্সৰ একেবাৰে আৰম্ভণিৰ পৰা আৰম্ভ কৰিম। আপোনালোকে স্ক্ৰীনত দেখিছে ফাৰ্ষ্ট যিটো হেডলাইনছ হয়, দ্য এছেন্স অফ ইথিক্স ইন হিউমেন কণ্ডাক্ট। আমাৰ কাৰণে কিয় প্ৰয়োজনীয় হয়, বিশেষকৈ এই যে চিভিল চাৰ্ভিচ এক্সাম হয়, চিভিল চাৰ্ভিচ এক্সামত এই ইথিক্স পেপাৰখন প্ৰায় 2011 চন মানত ইউপিএছচিত সংযোগ কৰা হৈছিল, যদি মোৰ ঠিকেই মনত আছে। কাৰণ আমি বহু ক্ষেত্ৰত প্ৰেক্টিকেলি দেখা পাওঁ যে বহু চিভিল চাৰ্ভেণ্টৰ ইথিকেল নলেজ নোহোৱাৰ কাৰণে বা ইথিকেল বিহেভিয়াৰ নোহোৱাৰ কাৰণে তেওঁলোকে বিভিন্ন কৰিব নলগা কামত সোমাই পৰে আৰু সমাজৰ কিবা এটা কৰিবলৈ গৈ তেওঁলোকে সমাজৰ বিৰূপেহে কামবিলাক কৰা দেখা যায়। গতিকে কেৱল চিভিল চাৰ্ভেণ্ট বুলিয়ে নহয়, আমাৰ সমাজত যিকোনো এটা কাম সঠিকভাৱে আৰু খুব শুদ্ধভাৱে হ'বৰ কাৰণে ইথিকেল কণ্ডাক্টটো সকলোৰে কাৰণে খুবেই জৰুৰী হয়। আৰু ঠিক সেই কথাৰ ওপৰত গুৰুত্ব কৰি এই পেপাৰখন চিভিল চাৰ্ভিচৰ এক্সামত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে আমি আজি ইথিক্সৰ প্ৰয়োজনীয়তানো কি বা ইথিক্স আমাৰ কাৰণে কিয় প্ৰয়োজনীয় হয় সেই বিষয়ে আমি চাম। প্ৰথম যিটো হেডলাইন আছে, এছেন্স অফ ইথিক্স ইন হিউমেন কণ্ডাক্ট। আপোনালোকে বাক্যটো দেখিছে যে কেৱল মাত্ৰ একাডেমিক ছাবজেক্ট হিচাপে নহয়, প্ৰেক্টিকেল কম্পাছ হিচাপে ইথিক্সে কাম কৰে আৰু ই নেভিগেট কৰে। যিধৰণে আমি এটা কম্পাছৰ জৰিয়তে পূব পশ্চিম উত্তৰ দক্ষিণ চাওঁ, ঠিক তেনেকৈ ইথিক্সক প্ৰেক্টিকেল কম্পাছ হিচাপে ধৰা হয়, যাৰ জৰিয়তে ই আমাক এটা মৰেল লেণ্ডস্কেপৰ মাজেদি আমাক নেভিগেট কৰি লৈ যায়। নেভিগেট মানে পথ দেখুৱাই লৈ যায় ইন আৱাৰ এভৰিডে লাইফ। ইট challenges us to question the nature of our actions and the moral reasoning behind them. যাৰ ইথিকেল নলেজ থাকে বা যি ইথিক্সৰ এছেন্সৰ কথা বুজি পায়, তেওঁ প্ৰত্যেকটো কাম কৰাৰ আগত বা পাছত তাৰ কনচিকুৱেঞ্চৰ কথা ডেফিনেটলি চিন্তা কৰে যে ই মোৰ কাৰণে ইথিকেল হৈছে নাই, ৱেডাৰ ইট ইজ ৰং অৰ ৰাইট। গতিকে ইথিক্সে আমাক এটা মৰেল কম্পাছ দিয়ে। নেক্সট হৈছে, বাই ডিচাৰ্নিং ৰাইট ফ্ৰম ৰং, ইথিক্স শেপস আৱাৰ ডিচিশ্যন এণ্ড একশ্যন, কাৰ্ভিং আউট এ পাথ ডেট এলাইনছ উইথ ভাৰ্চু এণ্ড প্ৰফিটি। আমি দৈনন্দিন জীৱনত যি ভাৰ্চু শব্দটো শুনা পাওঁ, গতিকে আমাৰ ভাৰ্চুৱাছ লাইফ এটা হ'বৰ কাৰণে বা আমি যি ডিচিশ্যন লৈছোঁ এই ডিচিশ্যনবোৰ সঠিক পথত হ'বৰ কাৰণে ইথিক্সৰ খুবেই প্ৰয়োজনীয়তা আছে। এজ এ চিভিল চাৰ্ভেণ্ট আপুনি যেতিয়া এই পৰীক্ষাত উত্তীৰ্ণ হয়, যেতিয়া আপুনি চাকৰিত নিয়োগ হ'ব, বিশেষকৈ এচিএছ হিচাপে, চিভিল চাৰ্ভেণ্ট হিচাপে আপুনি যেতিয়া এজন এচিএছ হিচাপে যেতিয়া বৃহৎ পৰিসৰত বিভিন্ন মানুহৰ লগত বিভিন্ন কামত নিয়োজিত হ'ব, তেতিয়া আপোনাক বিভিন্ন ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত আপোনাৰ ইথিকেল যি কণ্ডাক্ট বা আপোনাৰ যি মৰেল ইথিক্স, সি আপোনাক সেই ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত সহায় কৰিব। এটা এক্সাম্পল আমি ইয়াত চাওঁ। ইণ্ডিয়ান ট্ৰেডিশ্যন আপোনালোকে সদায় শুনি আছে অতিথি দেৱো ভৱ, যাক ইংৰাজীত যদি ট্ৰান্সলেট কৰোঁ, দ্য গেষ্ট ইজ ইকুইভেলেণ্ট টু গড। অতিথিক ভগৱানৰ লগত তুলনা কৰা হৈছে। গতিকে আমাৰ কালচাৰত যি ভাৰতীয় সংস্কৃতিত যি এই বাক্যশাৰী সোমাই আছে বা এই যি সংস্কৃতি সোমাই আছে অতিথি দেৱো ভৱ, সি আমাক আলহীৰ প্ৰতি বা গেষ্টৰ প্ৰতি থকা ৰেচপেক্ট, হস্পিটেলিটি আৰু কাইণ্ডনেছক বৰ্ণনা কৰে। এণ্ড শ্ব'কেচিং হাউ ইথিক্স শেপছ এভৰিডে বিহেভিয়াৰ টুৱাৰ্ডছ এচিভিং মৰেল এক্সিলেঞ্চ এণ্ড ছ'চিয়েল হাৰ্মনি। আৰু তাৰ জৰিয়তে ইথিক্সে আমাৰ দৈনন্দিন জীৱনৰ যি চৰিত্ৰ, সেই চৰিত্ৰক গঢ় দিয়ে, যাতে আমি সমাজত শান্তি বৰ্তাই থাকিব পাৰোঁ আৰু আমি নৈতিকভাৱে নিজকে সমাজৰ লগত খাপ খুৱাই বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰোঁ। গতিকে এই যিটো ফাৰ্ষ্ট পাৰ্ট,
এছেন্স অফ ইথিক্স ইন হিউমেন কণ্ডাক্ট। ইয়াৰ জৰিয়তে আমি এটা কথা উপলব্ধি কৰোঁ যে আমাৰ যি আচৰণ, আমাৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰত ইথিক্সৰ খুবেই প্ৰয়োজনীয়তা আছে। নেক্সট এটা হেডলাইন আপোনালোকে চাব, হোৱাট মেক্স ওৱান পাৰফৰ্ম এন ইথিকেল অৰ মৰেল একশ্যন। ইথিকেল বা মৰেল কাম কৰাৰ ক্ষেত্ৰত কিখিনি বস্তুৱে আমাক অনুপ্ৰেৰণা দিয়ে বা আমাক প্ৰভাৱিত কৰে। Any act will be called ethical when it flows from the set of values. আমি সেইবোৰ কামক ইথিকেল বুলি ক'ম যিবোৰ যি ভেলু মানে প্ৰচলিত আমাৰ যি নৈতিক বিশ্বাস, সেই বিশ্বাসৰ ওপৰত আধাৰিত যিকোনো কাম কৰিলে আমি তাক ইথিকেল বুলি কওঁ। আৰু যিবোৰ আমাৰ দৃষ্টিত সত্য, যেনেকৈ মিছা নকবা, মিছা কোৱাটো আমাৰ ক্ষেত্ৰত আমি সদায় সৰুৰ পৰাই ভুল বুলি ধৰি আহোঁ, গতিকে মিছা কথা কোৱাটো আমাৰ ভেলু নহয়। দিছ ইজ নট পাৰ্ট অফ আৱাৰ ভেলু। গতিকে আমি যিবোৰ কাম কৰিম, সি যদি আমাৰ যিবিলাক ভেলুজ আছে আমাৰ ছ'চাইটিত, যিবোৰ ছ'চিয়েল নৰ্মছ আছে, সেই নৰ্মছৰ ভিতৰত যদি আমি কিবা এটা কাম কৰোঁ, তাক আমি ইথিকেল বুলি কওঁ। কিন্তু আমি পাছলৈ পাম, আমি কিছুমান ছ'চিয়েলি এষ্টাব্লিছ হৈ থকা কথাবোৰ কিন্তু ইথিকেল নহ'বও পাৰে, যিবোৰ সময়ত সলনি হোৱাৰ খুবেই প্ৰয়োজনীয়তা আহি পৰে। সেই বিষয়ে আমি সবিশেষ পাছলৈ আলোচনা কৰিম। মটিভেটিং ফেক্টৰৰ ভিতৰত প্ৰথমটো আমি কওঁ কনচায়েন্স, the most effective instrument which motivates and also compels a persons to do ethical things. যেটো আমি ক'ব পাৰোঁ বিবেক, কনচায়েন্স। এতিয়া ইয়াত এটা উদাহৰণ যদি চাওঁ, যে মোৰ নিজৰ আত্মসন্তুষ্টিৰ কাৰণে বা স্বাৰ্থৰ কাৰণে মই যদি কিবা এটা আনইথিকেল কাম কৰোঁ, মোৰ বিবেকে বা মোৰ কনচায়েন্সে মোৰ ভুলটো শুধৰাই দিবৰ কাৰণে বা ভুলটো কৰাৰ কাৰণে মোক বাৰে বাৰে টৰ্চাৰ কৰি থাকিব, আমনি দি থাকিব। যদিহে মোৰ ইথিকেল কণ্ডাক্টৰ মানুহ হয় বা মই যদি মোৰ ভেলুবিলাকৰ ৰেচপেক্ট দিওঁ, আদাৰৱাইজ ডাজন্ট মেটাৰ। ফৰ এক্সাম্পল, যে মই মোৰ দেউতাৰ পৰা কিবা কাৰণত এটা টকা তেওঁৰ পাৰ্চৰ পৰা মনে মনে ল'লোঁ, কিন্তু সেই কামটো কৰাৰ পিছত তেওঁক চৰি ক'বৰ কাৰণে মই বাৰে বাৰে মোৰ যি ভুল, সেই ভুলটোৱে মোক আঙুলিয়াই থাকিব বা মোৰ মনলৈ আহি থাকিব, আৰু পইচাটো ঘূৰাই দিবৰ কাৰণে মোৰ মনলৈ এটা ভাৱ আহি থাকিব। দিছ ইজ কল্ড কনচায়েন্স। যেনেকৈ আমি কওঁ যে বিবেকৰ ওপৰত ভিত্তি কৰি আপুনি ভোটদান কৰিব, যিটোক আমি কনচায়েন্স কওঁ, ঠিক তেনেকৈ এই কনচায়েন্স শব্দটো ইয়াত এইটো বুজাইছে যে ই এনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট হয় যি আমাক বাৰে বাৰে ইথিকেল কাম কৰাৰ কাৰণে মটিভেট কৰি থাকে। নেক্সট আহিলে ছ'চিয়েল ৰিকগনিশ্যন। আমি অসমীয়াত বুজি পাইছোঁ যে সমাজত কিবা এটা ৰিকগনিশ্যন পাম বুলি আমি কিছুমান কাম কৰোঁ। ইয়াত দিয়া আছে, humans are social animal and hence there are some social customs and conventions that necessarily get inculcated in the person who compel her to do ethical act. By doing this, he gets a sense of worth in the social environment he is in. গতিকে মানুহ মানে আমি সামাজিক প্ৰাণী, গতিকে আমাৰ সমাজত কিছুমান নীতি নিয়ম আছে যিবোৰ আমাৰ সমাজত ইতিমধ্যে চলি আছে, আৰু সেই নীতি নিয়মবিলাকে আমাক ইথিকেল কামবোৰ কৰাৰ কাৰণে আমাক অনুপ্ৰাণিত কৰে বা ফ'ৰ্চ কৰে। যেনেকৈ দৈনন্দিন জীৱনতো আমি এনেকুৱা কাম নকৰোঁ যিবোৰ কাম সমাজৰ বিৰোধী বা সমাজে মানি নচলে। গতিকে ছ'চিয়েল ৰিকগনিশ্যনৰ ওপৰত ভিত্তি কৰি আমি এনে কিছুমান কাম কৰোঁ যিবোৰ কাম সদায় ইথিকেল হয়। আকৌ যদি তেনেকুৱা ক্ষেত্ৰতো আপুনি কিবা আনইথিকেল কাম কৰে, আপোনাৰ কনচায়েন্সে আপোনাৰ ভুলটো বাৰে বাৰে মনলৈ আনি থাকিব, যদিহে ইউ আৰ এ পাৰ্চন অফ ইথিকেল কণ্ডাক্ট। এক্সাম্পল এটা চাওঁ, when one sees an elderly person on the road, আমি যদি বয়সস্থ মানুহ এজন ৰাস্তাত দেখোঁ, আমি তেওঁক ৰাস্তাটো পাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব খোজোঁ। সেইটো আমাৰ অট'মেটিকেলি এটা ইথিকেল কাম হয়, যিটো আমাক ছ'চিয়েল ৰিকগনিশ্যনৰ জৰিয়তে আমি অনুপ্ৰাণিত হৈ কৰা এটা কাম। এই ল'ৰাজনে ভাল কাম এটা কৰিছে বা এই মানুহজনে ভাল কাম কৰিছে, ছ'চাইটিয়ে আমাক ৰিকগনাইজ কৰে। নেক্সট, চেন্স অফ লাৰ্জাৰ গুড। When a person goes through certain experiences and learning in their life, they automatically start realizing that their good lies only within the larger good of all and hence get motivated to do an ethical act. যিকোনো এজন ব্যক্তি যেতিয়া লাইফৰ বিভিন্ন অভিজ্ঞতাৰ মাজেদি পাৰ হৈ আহে, তেওঁ অট'মেটিকেলি সেই ধৰণৰ কামেই কৰে বা সেই ধৰণৰ অনুভৱেই ৰাখে যি বৃহৎ পৰিসৰত বৃহৎ সমাজৰ কাৰণে কামত আহে, আৰু তেতিয়া তেওঁ সদায় ভাল কামেই কৰে। যি ধৰণে ইয়াত এক্সাম্পল দিয়া আছে, তথাপি মই এক্সাম্পল ডাইৰেক্টলি নপঢ়িলেও
মোৰ দৃষ্টিত যদি মই চাওঁ, ধৰি ললো মই কিবা এটা ক্লিনলিনেছ প্ৰগ্ৰেমত মই ইনভলভ হৈছো, য'ত মই ভলণ্টিয়াৰ হিচাপে কাম কৰিছো, য'ত এটকাও নাপাওঁ, গতিকে সেই কামটো মোৰ হৈছে চেন্স অফ লাৰ্জাৰ গুড, মই বৃহৎ মানুহৰ কাৰণে কৰিছো, তাত মোৰ কোনো পাৰ্চনেল বেনিফিটৰ কথা মই ভবা নাই। নেক্সট, ৰেচনেল থিংকিং, খুব এটা গুৰুত্বপূৰ্ণ শব্দ। যি মানুহত ৰেচনেল থিংকিং ডেভেলপ হয় বা ৰেচনেল থিংকিঙেৰে পৰিপুষ্ট, তেওঁ সদায় কিটো লজিকেল হয় বা কোনটো লজিকেল নহয় তাত ডিফাৰেঞ্চিয়েট কৰিব পাৰে, পাৰ্থক্যটো বিচাৰিব পাৰে। এটা সাইন্টিফিক এপ্ৰোচে তেওঁ সদায় মটিভেট কৰে সদায় সঠিক পথটো ল'বৰ কাৰণে। এক্সাম্পল যেনেকে নট চিটিং ইন এন এক্সাম ডেছপাইট নয়িং ডেট আই মে ফেইল। ধৰি ললো এক্সাম এটাত মই পাছ কৰিব লাগে, এক্সামটোত মই চিটিং নকৰো, জানো যে চিটিং নকৰিলে মই ফেইল কৰিম, কাৰণ মই ধৰি ললো পঢ়া হোৱা নাই। Because I understand that it would be an injustice to others who have put in more hard work than me. এই কামটো সেই ৰেচনেল থিংকিঙৰ মানুহজনে এই কাৰণে নকৰে, তেওঁ চিটিং কৰি পাছ কৰি যাব, কিন্তু তেওঁ চিটিং এই কাৰণে নকৰে যদিও ফেইল কৰিম বুলি জানে, কাৰণ তেওঁতকৈ আনবিলাক মানুহে বা আনবিলাক ছাত্ৰ ছাত্ৰীয়ে বেছি কষ্ট কৰিছে, গতিকে তাত তেওঁ যদি চিটিং কৰি পৰীক্ষাটোত পাছ কৰে সেইটো আনইথিকেল হ'ব, গতিকে তেওঁ অট'মেটিকেলি সেই কামটো নকৰে। এতিয়া আমি আন কিছুমান গুৰুত্বপূৰ্ণ শব্দ চাম, যিখিনি আপোনালোকে বুজি পাব লাহে লাহে যেতিয়া আমি বহলকৈ কথাখিনি আলোচনা কৰিম। আজি কেৱল মাত্ৰ আপোনালোকে নোট ডাউন কৰিব বা মোৰ পিডিএফটো পাব, আপোনালোকে কেৱল মাত্ৰ পজ কৰি যদি ভালদৰে পঢ়ি চাই বুজি পাব, মই কিছু আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। মৰেল মিউটনেছ, মিউটনেছ মানে আমি জানো, আমি যেতিয়া চাউণ্ড এটা নোহোৱা কৰি দিওঁ। এতিয়া মৰেল মিউটনেছ কেতিয়া সংঘটিত হয়? ধৰি ললো মই মৰেল মিউটনেছটো ফ'ল' কৰিছো, ডেট মিনছ মই কেতিয়াবা যদি কিছু মানুহে আনইথিকেল কাম কৰাও দেখো, তেন্তে মই তাত কোনো ধৰণৰ প্ৰতিবাদ নকৰো বা কোনো ধৰণৰ মান নেমাতো, মই বেটাৰ একো নোকোৱাকৈ থাকিম, সেইটোকে মৰেল মিউটনেছ কয়। মোৰ মৰেলিটিয়ে কৈছে দেট ইজ নট ৰাইট, বাট ষ্টিল মই একো নকওঁ। নেক্সট আহিলে মৰেল মায়োপিয়া। মায়োপিয়া শব্দটো আপোনালোকে চকুৰ যি দুই ধৰণৰ বেমাৰ থাকে সেই ক্ষেত্ৰত আপোনালোকে পাইছিলে, গতিকে ইয়াত সেইটোৱে বুজাইছে। মৰেল মায়োপিয়া ৰিফাৰ্ছ টু দ্য ইনএবিলিটি টু সি ইথিকেল ইছ্যুজ ক্লিয়াৰলি। যেতিয়া আমি ইথিকেল ইছ্যু এটা ক্লিয়াৰলি নেদেখো মানে বুজি নাপাওঁ, আচলতে নেদেখো, তাক আমি মৰেল মায়োপিয়া বুলি কওঁ। এই টাৰ্মটো কোনে দিছিলে ইয়াত ধুনীয়াকৈ লিখা আছে, আপোনালোকে চাব। গতিকে ইয়াত এইটো কৈছে যে আমি যদি কিবা এটা কামৰ মৰেল ইমপ্লিকেশ্যনটো বা কিবা এটা সমস্যাৰ মৰেল ইমপ্লিকেশ্যনটো ৰিকগনাইজ কৰিব নোৱাৰো, তেতিয়া আমি মৰেল মায়োপিয়া বুলি কওঁ। এন এক্সট্ৰিম ভাৰ্চন অফ মৰেল মায়োপিয়া ইজ কল্ড মৰেল ব্লাইণ্ডনেছ। আৰু একেবাৰে যদি আপুনি মৰেল মায়োপিয়া কেৰেক্টাৰটোত থাকে, তেন্তে আল্টিমেটলি তাক ক'ব যে মৰেল ব্লাইণ্ডনেছ, মানে সেই ব্যক্তিজনে কোনো ধৰণৰ ইথিকেল ইছ্যুত তাৰ ইমপ্লিকেশ্যনটো কেতিয়াও ৰিকগনাইজ কৰিব নোৱাৰে, আল্টিমেটলি তেওঁক মৰেলি ব্লাইণ্ড বুলি কোৱা হ'ব। নেক্সট আহিলে কগনিটিভ বায়াছ। কগনিটিভ শব্দটো মই আগতেও কৈছো, এইটো যেনেকে আমি কগনিশ্যনৰ লগত জড়িত, ঠিক কগনিটিভ বায়াছ আমি চাম এতিয়া। পিপল জেনেৰেলি বিলিভ দেট দে আৰ মোষ্টলি ৰেচনেল ইন দেয়াৰ থিংকিং, ডিচিশ্যন এণ্ড একশ্যন। বহুতে ভাবে যে তেওঁলোকৰ চিন্তাধাৰাটো ৰেচনেল হয় বা ডিচিশ্যনবোৰ ৰেচনেল হয় বা একশ্যনবোৰ হয়, বাট ইভেন দ্য স্মাৰ্টেষ্ট এণ্ড বেষ্ট এডুকেটেড পিপল অফেন কমিট কগনিটিভ এৰৰ্ছ। কগনিটিভ এৰৰ্ছ আমি চক্ৰেটিছৰ ক্ষেত্ৰত পঢ়োতে পাইছিলো, মৰেল এৰৰ্ছ পাইছিলো আমি। গতিকে ইয়াত কৈছে যে স্মাৰ্ট বা বেষ্ট এডুকেটেড পিপুলেও কেতিয়াবা ভুল কৰে, নৈতিক ভুল কিছুমান কৰে। As they make financial, medical, personal, ethical decision. These errors in thinking, also called cognitive bias, affect all the people in virtually every situation. গতিকে সেইটোকে আমি কগনিটিভ বায়াছ কওঁ, যেতিয়া বহুত এডুকেটেড হৈও মৰেল কিছুমান এৰৰ কৰা হয়, তাকে আমি কগনিটিভ বায়াছ কওঁ। নেক্সট আহিলে বাউণ্ডেড ইথিকেলিটি। It is the idea that our ability to make ethical choices is often limited. Bounded ethical, bounded মানে বাউণ্ডেৰীৰ ভিতৰত আছে, মানে আমি ইথিকেল চইচেছ বিলাক লোৱাৰ ক্ষেত্ৰত আমাৰ এবিলিটিটো লিমিট থাকে বা ৰেষ্ট্ৰিক্টেড হৈ থাকে, বিকজ অফ ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল প্ৰেছাৰ। ইয়াত এটা ধুনীয়া এক্সাম্পল দি আছে, আপোনালোকে চাব। আউটসাইড প্ৰেছাৰ such as the tendency to conform to the action of those around us can make it hard to do the right thing. কেতিয়াবা আমাৰ চাৰিওফালৰ বিভিন্নজনৰ যিবিলাক কাম, সেই কামৰ লগত মতৰ অমিল হয় বুলি আমি কেতিয়াবা ৰাইট কামবোৰ নকৰো। তাত যদি মই ভালদৰে বিশ্লেষণ কৰি চাওঁ, মোৰ মনলৈ এটা এক্সাম্পল আহিছে। ধৰি ললো মই এটা অফিচত গৈছো, মই অফিচটোত দেখি আছো যে বিভিন্নজন বিভিন্ন ধৰণে ব্ৰাইব লোৱাত ইনভলভ হৈ থাকে। গতিকে কেতিয়াবা এনেকুৱা হৈ যায়, মই যদি অপ'জ কৰো বা মই যদি তাৰ এগেইনষ্টত থাকো, সি যেন মোৰ কাৰণে ভাল নহ'ব, সেই কথাটো মই ভাবি পেলাই মই ৰাইট কামটো, যেনে তেওঁলোকক
বাধা দিয়া বা কাৰাপশ্যনৰ ইনভলভ নোহোৱা এনেধৰণৰ কামবিলাক কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় অৰ্থাৎ মোৰ চাৰিফালে যিখিনি মানে যি ধৰণৰ আচৰণ কৰি আছে মই সেই ধৰণৰ আচৰণ কৰিবলৈ চেষ্টা কৰোঁ বা ৰাইট তেওঁলোকে কৰি থকাটো ভুল হোৱাৰ পাছতো মই ৰাইট কামটো কৰিবলৈ অসুবিধাৰ সন্মুখীন হওঁ নেক্সট আহিছে কনফৰ্মিটি বায়াছ কনফৰ্মিটি বায়াছ ইজ দ্য টেণ্ডেঞ্চি পিপুল হেভ টু বিহেভ লাইক দোজ এৰাউণ্ড দেম ৰাদাৰ দেন ইউজিং দেয়াৰ অ'ন পাৰ্চনেল জাজমেণ্ট সেইটোকে অলৰেডি মই কোৱাটোৰ লগত মিলি গৈছে যে মোৰ নিজৰ জাজমেণ্টৰ ওপৰত ভিত্তি নকৰি চাৰিওপাশে যি ধৰণে মানুহে বিহেভ কৰিছে সেই ধৰণে বিহেভ কৰাটোকে কয় কনফৰ্মিটি বায়াছ Example, when we see others succeed by sitting, it makes us more likely to sit as well. Hey, পৰীক্ষা হলত মই আনক সিট কৰি পাছ কৰা দেখিলে মই সিটিং কৰিবলৈ চেষ্টা কৰাটো কনফৰ্মিটি বায়াছ ক'ব পাৰি নেক্সট ইথিকেল ফেডিং it occurs when ethical aspect of a decision disappear from view this happens when people focus heavily on some other aspect of a decision such as profitability or winning এটা নিৰ্দিষ্ট কথাৰ ওপৰত গুৰুত্ব দি থকাৰ কাৰণে যিকোনো এটা কামৰ আদাৰ এস্পেক্টটো দেখা নাযায় ইয়াত দিছে যে যিকোনো এজন ব্যক্তিয়ে মেইনলি কেৱল মাত্ৰ প্ৰফিট বা উইন হোৱাৰ কাৰণে ভাবি থকাৰ কাৰণে বা অকল সেইটোৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে তেওঁ বেলেগ কামত ফ'কাছ কৰিব নোৱাৰে বা বেলেগ এটা দৃষ্টিত সেই কথাটো ভাবিব নোৱাৰে তাকে কয় ইথিকেল ফেডিং মানে কেৱল একেধৰণে এটা ধৰণে চিন্তা কৰি থকাটোকে মৰেল কগনিশ্যন ইট ইজ দ্য ষ্টাডি অফ দ্য ব্ৰেইনছ ৰোল ইন মৰেল জাজমেণ্ট এণ্ড ডিচিশ্যন মেকিং এজ এ ছ'চিয়েল চায়েন্স এইটো ডেফিনেটলি আপোনালোকে বুজি পাইছে যে মৰেল কগনিশ্যন মানে হৈছে আমাৰ ডিচিশ্যন মেকিং বা মৰেল জাজমেণ্টত আমাৰ মস্তিষ্কৰ যি ৰোল সেই ৰোলটোৰ কথা ষ্টাডি কৰাটোকে মৰেল কগনিশ্যন কয় It involves understanding the rationalization and biases that affect moral decision making. Moral cognition also involves the scientific study of the brain that is evolving along with technology. Very important. It definitely বুজি পাইছে আপোনালোকে আমাৰ moral judgmentৰ ক্ষেত্ৰত ডিসিশন মেকিংৰ ক্ষেত্ৰত কি ধৰণেনো আমাৰ ব্ৰেইনে ক্ৰিয়া কৰে বা ব্ৰেইনৰ এক্স্যাক্টলি ৰোলটো কি সেই ওপৰত অধ্যয়ন কৰা হয় নেক্সট আছে ৰোল মৰেলিটি It is the notions that people sometimes fail to live up to their own ethical standard because they see themselves as playing a certain role that excuses them from those standards. It's interesting কথা কৈছে যে কিছুমান মানুহে তেওঁলোকৰ যিখিনি ইথিকেল ষ্টেণ্ডাৰ্ডছ আছিল সেইখিনি মেইনটেইন কৰি চলিব নোৱাৰে বা সেইখিনি কমপ্লিটলি গিভ আপেই কৰি দিয়ে বা সেইখিনিৰ লগত জীয়াই নাথাকে কাৰণ তেওঁলোকে সদায় এটা কথা ভাবে যে তেওঁলোকে চাৰ্টেন এনেকুৱাখিনি কাম কৰি আছে যিখিনি কাম কৰাৰ কাৰণে তেওঁলোকে সেই নিজৰ ষ্টেণ্ডাৰ্ডছখিনি মেইনটেইন কৰাৰ ক্ষেত্ৰত নিজকে এক্সকিউজ দিয়ে আমি এটা এক্সাম্পল প্ৰেক্টিকেলি ল'ব পাৰোঁ ধৰি ললো মই কিবা এটা কামৰ কাৰণে কন্ট্ৰেক্টৰৰ লগত জড়িত হৈ আছো ধৰি ললো কন্ট্ৰেক্টৰজনে লাৰ্জাৰ গ্ৰুপৰ কাৰণে বিভিন্ন কামত নিয়োজিত হৈ আছে ধৰি ললো দলং বনাইছে কিবা বনাইছে তো মই মনলৈ ভাবিম যে মোৰ যিটো ইথিকেল বিহেভিয়াৰ হ'ব লাগে মই কন্ট্ৰেক্টৰজনৰ লগত কাৰাপশ্যনৰ ইনভলভ নহওঁ বা মই তেওঁৰ পৰা কোনো ধৰণৰ ব্ৰাইব নলওঁ বাট মোৰ মনলৈ এই ধৰণৰ চিন্তা আহিব যে মই এই কন্ট্ৰেক্টৰজনৰ জৰিয়তে তেওঁ যি দলং বনাইছে ৰাস্তা বনাইছে মই বিভিন্ন মানুহৰ কাৰণে কাম কৰি আছো গতিকে সেই ক্ষেত্ৰত কি কৰিম মই মোৰ যি ইথিকেল ষ্টেণ্ডাৰ্ড সেইখিনি ত্যাগ কৰি পেলাই মই তেওঁৰ লগত বা তেওঁৰ পৰা সামান্য হ'লেও ব্ৰাইব লওঁ যিটোক আমি ৰোল মৰেলিটি বুলি ক'ব পাৰোঁ আমি লাষ্টলি ইথিক্সটো কি শব্দৰ পৰা সৃষ্টি হৈছে এইটো চাম অৰিজিন অফ ইথিক্স চাম আৰু আহিব লগা ভিডিঅ'ত মই ইয়াৰ পাছৰ যিখিনি আমাৰ কনচেপ্ট আছে যি ধৰণে চাৰিটা ব্ৰাঞ্চ আছে ইথিক্সৰ মেটা ইথিক্স নৰ্মেটিভ ইথিক্স এপ্লাইড ইথিক্স ডেছক্ৰিপটিভ ইথিক্স তাৰ বিষয়ে আমি সবিশেষ চাম আৰু বিভিন্ন ধৰণৰ কনচেপ্ট আছে এটিটিউড কাক কয় এপ্টিটিউড কাক কয় কোড অফ কণ্ডাক্ট আমি এনেধৰণে বেসিকৰ পৰা লাহে লাহে আমি ডিপ লেভেলত সোমাই যাম আৰু আমাৰ যথেষ্ট সময় আছে যিসকলে মেইনছৰ কাৰণে প্ৰস্তুতি চলাই আছে মই বিশ্বাস কৰোঁ যে তেওঁলোকে অলৰেডি ইথিক্সৰ যথেষ্টখিনি কৰিছে খালি তেওঁলোকৰ যিটো ৰাইটিং হেবিট সেইটো মেইনটেইন কৰি থাকিব লাগে দুদিনৰ মূৰে মূৰে আপোনালোকে ইথিক্সৰ এনচাৰবোৰ লিখিবলৈ চাওক কাৰণ ইথিক্সৰ এনচাৰবোৰ লিখোতে প্ৰেজেন্টেশ্যনটো খুব ভাল হ'ব লাগে কাৰণ টপিকবোৰ একেই কি ধৰণে আপুনি সুন্দৰকৈ লিখিছে কি ধৰণে এক্সামিনাৰক আপুনি স্যাটিসফাই কৰিব পাৰিছে এইটোৰ ওপৰত ডিপেন্ড কৰে এতিয়া আমি চাওঁ ইথিক্স গ্ৰীক শব্দৰ পৰা আহিছে ইথিক্স গ্ৰীক শব্দৰ পৰা অৰিজিনেট হৈছে ইথোস আৰু লেটিন মোৰছ which means custom ways of behavior and human character McKenzie defines ethics as the study of what is right or good in human conduct
or the science of ideas involved in human life. Very simple. গতিকে আমাৰ যেটো মানুহ হিচাপে আমাৰ যে ব্যৱহাৰ তাত কোনটো শুদ্ধ কোনটো ভুল বা কোনটো ভাল কোনটো বেয়া তাৰ অধ্যয়ন কৰাটোকে আমি ইথিক্স বুলি কওঁ আশা কৰিছো আজিৰ ভিডিঅ'টো আপোনালোকক যথেষ্ট সহায় কৰিব এটা নতুন ভিডিঅ'তে পুনৰ আপোনালোকক লগ পাম পঢ়ি থাকক সময় নষ্ট নকৰিব নমস্কাৰ